আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীকো ভয় নকৰে আমছুৱে মুখ্যমন্ত্ৰীক চ্যালেঞ্জ জনাই কাইলৈ আমছুৱে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ শ মুছলমানক লগত লৈ আমছুৱে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ মুছলমানে আৰক্ষীৰ গুলিলৈ ভয় নকৰে আৰক্ষীৰ গুলিলৈ আৰু প্ৰশাসনলৈ ভয় নকৰে মুখ্যমন্ত্ৰীলৈ ভয় নকৰে আমছুৱে আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইম এট বিগ ব্ৰেকিং মুছলমানে মুখ্যমন্ত্ৰীলৈও ভয় নকৰে আমছুৱে মুখ্যমন্ত্ৰী আৰক্ষী প্ৰশাসনলৈও ভয় নকৰে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আমছুৱে কৰিব জংগী আন্দোলন কাইলৈ শ মুছলমানৰ সৈতে ৰাজ্য কঁপাব আমছুৱে ডাঙৰ মন্তব্য আহি পৰিছে মুখ্যমন্ত্ৰীৰ ভয়ত প্ৰতিবাদ বন্ধ নকৰে আমছুৱে গতিকে কাইলৈ শ মুছলমানক লগত লৈ প্ৰতিবাদ সাব্যস্ত কৰিব আমছুৱে পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰিবৰ বাবে সংখ্যালঘুক টাৰ্গেট কৰা হৈছে ডাঙৰ মন্তব্য আগবঢ়াইছে আৰু প্ৰতিজন ভূমিহীন লোকক চৰকাৰে ভূমি প্ৰদান কৰিব লাগিব যদিহে ভূমি প্ৰদান নকৰে তেন্তে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে আৰু মুখ্যমন্ত্ৰীক আলোচনাৰ মেজলৈ আহ্বান কৰিছে আমছুৱে যদিহে আলোচনাৰ মেজলৈ নাহে তেন্তে উত্তপ্ত পৰিস্থিতি কৰি তোলাৰ হুংকাৰ প্ৰদান কৰিছে উচ্ছেদিত সংখ্যালঘুক পুনৰ সংস্থাপনৰ দাবী উত্থাপন কৰিছে আৰক্ষীৰ লাঠি আৰু বন্দুকলৈ ভয় নকৰে আমছুৱে কাৰোলৈ ভয় নকৰে আৰু মুখ্যমন্ত্ৰীৰ ৰঙা চকুলৈও ভয় নকৰে আমছুৱে গতিকে যদি ৰাজ্য চৰকাৰে জংগী আন্দোলনৰ কথা কয় তেন্তে আমছুৱেও কাইলৈ জংগী আন্দোলন কৰিব 12 জুলাইত অৰ্থাৎ কাইলৈ পুৱাই হাজাৰ হাজাৰ সংখ্যালঘুৱে কঁপাব ৰাজ্য উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব সংখ্যালঘুৰ ওপৰত অত্যাচাৰ যদি বন্ধ কৰা নহয় তেন্তে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব ৰাজ্য চৰকাৰে এই ধৰণৰ কাণ্ড যদি কৰা বন্ধ নকৰে তেন্তে উত্তাল প্ৰতিবাদ কৰা হ'ব আৰু জীৱন আৰু নিৰাপত্তাৰ স্বাৰ্থত সকলো সংখ্যালঘুক ওলাই অহাৰ আহ্বান কৰিছে আৰু মুখ্যমন্ত্ৰীৰ হৃদয়ত যদি মানৱীয়তা আছে তেন্তে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক ডাঙৰ মন্তব্য আগবঢ়াইছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আৰু অসমৰ সংখ্যালঘুসকল অসমীয়া নহয় নেকি খিলঞ্জীয়া নহয় নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে গাজাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে অসমত অসমৰ সংখ্যালঘুক অত্যাচাৰ কৰা হৈছে হাৰাশাস্তি কৰা হৈছে নানা ধৰণে তেওঁলোকক অশান্তি কৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে আৰু চৰকাৰৰ বিৰুদ্ধে এইবাৰ গৰজিছে সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰ মন্তব্য আহি পৰিছে যিহেতু ৰাজ্যত বিভিন্ন প্ৰান্তত লখিমপুৰ গোৱালপাৰা ধুবুৰী বিলাসীপাৰা সকলোতে উচ্ছেদ চলি আছে আৰু সেই উচ্ছেদৰ বিৰুদ্ধে এইবাৰ চৰকাৰৰ বিৰুদ্ধে গৰজিছে আমছু চৰকাৰলৈ ভয় নকৰে মুখ্যমন্ত্ৰীলৈও ভয় নকৰে আমছুৱে ডাঙৰ মন্তব্য আগবঢ়াইছে চৰকাৰতকৈ তেওঁলোক ঊৰ্ধত গতিকে কাইলৈ 12 জুলাইত শ মুছলমানক লগত লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব কাইলৈ সমগ্ৰ ৰাজ্য কঁপি উঠিব যিহেতু কাইলৈ গোৱালপাৰাত উচ্ছেদ হ'ব এফালে গোৱালপাৰাত উচ্ছেদ হ'ব আনফালে শ মুছলমানক লগত লৈ ৰাজ্য কঁপোৱাৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে মুখ্যমন্ত্ৰীলৈ কেৰেপ নকৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমছু সন্দৰ্ভত ডাঙৰ মন্তব্য আগবঢ়াইছিলে তেওঁ কৈছিলে যদি আমছুৱে জংগী আন্দোলন কৰে তেন্তে আমিও জংগী আন্দোলন কৰিম কিন্তু তাৰ পিছতে আমছুৱে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই ডাঙৰ মন্তব্য কৰিছে কাইলৈ জংগী আন্দোলন ঘোষণা কৰিছে আমছুৱে কাইলৈ সমগ্ৰ ৰাজ্য জুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত হ'ব মুখ্যমন্ত্ৰীক অপেন চ্যালেঞ্জ দিছে যদি সাহস আছে সংখ্যালঘুৰ প্ৰতিবাদ ৰখাই দেখুৱাওক বন্ধ কৰি দেখুৱাওক কিয়নো সংখ্যালঘুসকলে নিজৰ নিৰাপত্তাৰ স্বাৰ্থত নিজৰ জাতিৰ স্বাৰ্থত ওলাই আহিব আৰু সংখ্যালঘুক যি অমানৱীয় অত্যাচাৰ কৰা হৈছে তাৰ বিৰুদ্ধে ৰাজ্য কঁপাব আমছুৰ লগতে শ মুছলমানে সকলো মুছলমানক ওলাই অহাৰ আহ্বান দিছে কাইলৈ পুৱাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব আমাৰ ওচৰত মন্তব্য আছে পোনপ্ৰথমে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ এজন মানুহে অমানৱীয়ভাৱে দানৱীয় কায়দাৰে মানুহক বেঘৰ কৰিব পাৰে ৰাতাৰাতিৰ ভিতৰত মানুহক মুকলি আকাশৰ তলত যাযাবৰী জীৱন যাপন কৰাব পাৰে যি মানুহে মানুহৰ মুখৰ ভাত কাঢ়ি লৈ গৈ আছে যি মানুহে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত কাঢ়ি লৈ গৈ আছে দমন নীতিৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় ভাবুকিৰে সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমছুৰ আন্দোলনটা বন্ধ কৰিব নোৱাৰে আমি স্পষ্ট কথা আমি
অসমৰ সংখ্যালঘু সমাজৰ ওপৰত মুখ্যমন্ত্ৰী যি দানৱীয় কায়দাৰে অত্যাচাৰ চলাই আছে, অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ধ্বংস কৰিব বিচাৰিছে, অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ৰাতাৰাতি ব্যৱহাৰ কৰি আছে কেৱল পুঁজিপতি গোষ্ঠী সন্তুষ্ট কৰিবৰ কাৰণে, আদানী সন্তুষ্ট কৰিবৰ কাৰণে, গতিকে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমাৰ স্পষ্ট কথা, প্ৰতিজন ভূমিহীন মানুহে মাটি পাব লাগিব, প্ৰতিজন ভূমিহীন মানুহক ক্ষতিপূৰণ দিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কিয় কৰা নাই? মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি মানে মাটি লাগেই, সেই অঞ্চলৰ মানুহখিনিক পুনৰ্সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকক মানে ব্যৱস্থা কিয় কৰি আজিলৈকে নকৰিলে? আমি স্পষ্টকৈ কৈছোঁ যে 12 তাৰিখে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত অসম চৰকাৰ, বিজেপি চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যি দানৱীয় কায়দাৰে, যিটো পৃথিৱীৰ কোনো মানুহে মানুহৰ ওপৰত নকৰে, ভাৰতবৰ্ষৰ কোনো ৰাজনৈতিক নেতাই ভাৰতীয় নাগৰিকৰ ওপৰত তেনেকুৱা অত্যাচাৰ কৰা নাই। ইয়াৰ প্ৰতিবাদত আমি ৰাজ্যজুৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ, চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ, সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ আমি প্ৰতিবাদী সমদল কৰিম আৰু আমাৰ আন্দোলন আমি অব্যাহত ৰাখিম। স্পষ্ট কথা, কাৰো ধমকি ভাবুকিত আমাৰ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আন্দোলন বন্ধ হৈ নাযায়। 1980 চনৰ পৰা যি অবিৰত সংগ্ৰাম আমাৰ চলি আছে, সেই সংগ্ৰাম আমাৰ অব্যাহত থাকিব আৰু তীব্ৰতৰ হ'ব। গতিকে আমি 12 তাৰিখে অসমৰ সংখ্যালঘু সমাজৰ লগতে যিসকলে এই ধৰণৰ দানৱীয় কাণ্ড কৰি আছে, মুখ্যমন্ত্ৰীয়ে যিসকলে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰে, যিসকলক ধৰ্ম নিৰপেক্ষ ৰাইজ আছে, মই সকলোকে আহ্বান জনাইছোঁ যে অন্ততঃ আহক আমি সকলোৱে মিলিজুলি এই ধৰণৰ অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি আমি 12 তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰোঁ। 12 তাৰিখৰ পিছতো এলানি আন্দোলনৰ কাৰ্যসূচী সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অসমৰ পৰা দিল্লীলৈকে সকলোতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। আৰু স্পষ্ট কথা যে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত যদি এই ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নহয়, তেনেহ'লে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াক ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'ব লাগিব, এইটো স্পষ্ট। গতিকে অসমৰ সংখ্যালঘু ৰাইজক মই আহ্বান জনাইছোঁ স্পষ্টকৈ যে সংখ্যালঘু সমাজৰ নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত আমি সংখ্যালঘু সমাজ গণতান্ত্ৰিকভাৱে আমি ৰাজপথত ওলাই আহি আমাৰ আন্দোলন সাব্যস্ত কৰিব লাগিব আৰু সংখ্যালঘু সমাজ আন্দোলন কৰিবই লাগিব। আৰু এইকাৰণে সংখ্যালঘু সমাজক মই কৈছোঁ, যেতিয়াই আন্দোলন ঘোষণা কৰা হয়, অন্ততঃ গণতান্ত্ৰিকভাৱে সেই আন্দোলনবিলাকত যাতে সংখ্যালঘু ৰাইজক ওলাই আহি এই আন্দোলনবিলাক সফল কৰাত সহযোগিতা কৰে। আজি দুখৰ বিষয়, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এজন মুখ্যমন্ত্ৰী হৈ কেনেকৈ ক'ব পাৰিলে যে উচ্ছেদ অমানৱীয় নহয়? তাৰ মানে স্পষ্টকৈ বুজা গ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভিতৰত অন্তৰত যে কোনো ধৰণৰ মানৱতা নাই। মানৱতাহীন মানুহে এজন ক'ব পাৰে যে উচ্ছেদ অমানৱীয় নহয়। যাৰ হৃদয় নাই, যাৰ মানুহৰ প্ৰতি দায়বদ্ধতা নাই, যাৰ নিজৰ ৰাজ্যখনৰ নাগৰিকৰ প্ৰতি দায়বদ্ধতা নাই, সেইজন মানুহে ক'ব পাৰে উচ্ছেদ অমানৱীয় নহয়। কাৰণ এইজন মুখ্যমন্ত্ৰী দানৱীয় কাণ্ডৰে কামবিলাক কৰি আছে কাৰণে উচ্ছেদ অমানৱীয় নহয় বুলি কৈছে। আজি উচ্ছেদ অমানৱীয় কেনেকৈ নহয়? আজি 80 বছৰীয়া বৃদ্ধা চকিনা খাতুন হৈ আজি মৃত্যুৰ সৈতে আৰু এনেদৰে কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উল্লেখ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ তিল মানুহ ভয় নকৰে আমছুৱে। আমছুৰ লগতে ৰাজ্যৰ সংখ্যালঘুসকলেও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ ভয় নকৰে, যিহেতু কাইলৈ 12 জুলাইত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিব। শ শ মুছলমানক লগত লৈ আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিব। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব। যি উচ্ছেদ চলি আছে সেই উচ্ছেদক অমানৱীয় উচ্ছেদ বুলি ঘোষণা কৰি প্ৰতিবাদ সাব্যস্ত কৰিব। সংখ্যালঘুৰ নিৰাপত্তাৰ স্বাৰ্থত, সংখ্যালঘুৰ জীৱন ৰক্ষাৰ স্বাৰ্থত সকলো সংখ্যালঘুক ৰাজপথলৈ ওলাই অহাৰ আহ্বান ৰাজ্যৰ অলিয়ে গলিয়ে ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিবাদ সাব্যস্ত কৰিব। ৰাজ্যৰ প্ৰতিটো চুকে কোণে শ শ মুছলমানে প্ৰতিবাদত কঁপাব সমগ্ৰ ৰাজ্য। ডাঙৰ মন্তব্য আগবঢ়াইছে, উল্লেখ কৰিছে ৰাজ্য চৰকাৰ, আৰক্ষী প্ৰশাসনৰ ৰঙা চকুলৈ ভয় নকৰে আমছুৱে। শেহতীয়াকৈ অসমীয়া ভাষাক লৈ ABMCও ডাঙৰ মন্তব্য আগবঢ়াইছিলে। একাংশ সংখ্যালঘু সংগঠনে ৰাজ্য চৰকাৰলৈ ভয় নকৰি এই ধৰণৰ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে। আৰু কাইলৈ অৰ্থাৎ 12 জুলাইত ৰাজ্যত হ'ব উত্তপ্ত পৰিস্থিতি। সকলো সংখ্যালঘু সাজু হৈছে আমছু। শ শ প্ৰতিবাদকাৰীক লগত লৈ আমছুৱে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। আৰু শেহতীয়াকৈ ABMCয়ে ডাঙৰ মন্তব্য আগবঢ়াইছিলে যে যদিহে উচ্ছেদ বন্ধ কৰা নহয় তেন্তে লোকপিয়লত অসমীয়া ভাষাৰ সলনি বাংলা ভাষা উঠাই ল'ম। আৰু বৰ্তমান আমছুৱে ডাঙৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীলৈ তিল মানুহ ভয় নকৰে আমছুৱে। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই কাইলৈ শ শ সংখ্যালঘুক লগত লৈ মুছলমানে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ। আৰু আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰক স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছে, যদিহে উচ্ছেদ বন্ধ নকৰে তেন্তে ৰাজ্যত অনাগত দিনত আৰু ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।
আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক স্পষ্টভাৱে প্ৰত্যাহ্বান জনাই কাইলৈ ৰাজ্যৰ লাখ লাখ মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু ৰঙাচকুলৈ আৰক্ষীৰ ৰঙাচকুলৈ ভয় নকৰে আমছুৱে কাইলৈকো ভয় নকৰে গতিকে কাইলৈ ৰাজ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব ডাঙৰ মন্তব্য আগবঢ়াইছে আমছুৱে আৰু 12 জুলাইত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব কিয়নো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি থকা উচ্ছেদৰ বিৰুদ্ধে সকলো সংখ্যালঘুক ওলাই অহাৰ আহ্বান জনাইছে আৰু প্ৰতিটো জিলা আয়ুক্তৰ কাৰ্যালয়লৈ উলিওৱা হ'ব প্ৰতিবাদী সমদল ৰাজ্যৰ যিসমূহ জিলা আয়ুক্তৰ কাৰ্যালয় আছে সেই সকলো কাৰ্যালয়ৰ সন্মুখভাগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ হুংকাৰ প্ৰদান কৰিছে আৰু কাৰো ৰঙাচকুলৈ ভয় নকৰে অৰ্থাৎ যদি প্ৰশাসনে বাধা আৰোপ কৰে তৎসত্ত্বেও কিন্তু মুছলমানে প্ৰতিবাদ সাব্যস্ত কৰিব আৰক্ষীৰ বাধা নেওচি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব কাইলৈ কোনো কাৰণতে বন্ধ নকৰে প্ৰতিবাদ কাইলৈ প্ৰতিবাদ হ'বই প্ৰশাসনে যিমান বাধা দিয়া নিদিয়ক কিয় কিন্তু আমছু লগতে সংখ্যালঘুৱে প্ৰতিবাদ সাব্যস্ত কৰিব যদিহে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰা নহয় তেন্তে অনাগত দিনত ৰাজ্য কপোৱাৰ হুংকাৰ প্ৰদান কৰিছে আৰু শ শ সংখ্যালঘুক লগত লৈ কাইলৈ মুছলমানে সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ আমছুৰ সৈতে শ শ মুছলমানে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ আৰক্ষীয়ে লাঠি চাৰ্জ কৰিলেও কিন্তু পিছ সৰকি নাহে আমছুৰ লগতে শ শ সংখ্যালঘু পুনৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ যিজন মানুহে অমানৱীয়ভাৱে দানৱীয় কায়দাৰে মানুহক বেঘৰ কৰিব পাৰে ৰাতাৰাতিৰ ভিতৰত মানুহক মুকলি আকাশৰ তলত যাযাবৰী জীৱন যাপন কৰাব পাৰে যি মানুহে মানুহৰ মুখৰ ভাত কাঢ়ি লৈ গৈ আছে যি মানুহে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত কাঢ়ি লৈ গৈ আছে দমন নীতিৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় ভাবুকিৰে সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমছুৰ আন্দোলনটা বন্ধ কৰিব নোৱাৰে আমি স্পষ্ট কথা আমি অসমৰ সংখ্যালঘু সমাজৰ ওপৰত মুখ্যমন্ত্ৰী যি দানৱীয় কায়দাৰে অত্যাচাৰ চলাই আছে অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ধ্বংস কৰিব বিচাৰিছে অসমৰ সংখ্যালঘু সমাজক যি ধৰণে ৰাতাৰাতি বেঘৰ কৰি আছে কেৱল পুঁজিপতি গোষ্ঠী সন্তুষ্ট কৰিবৰ কাৰণে আদানী সন্তুষ্ট কৰিবৰ কাৰণে গতিকে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আমাৰ স্পষ্ট কথা প্ৰতিজন ভূমিহীন মানুহে মাটি পাব লাগিব প্ৰতিজন ভূমিহীন মানুহক ক্ষতিপূৰণ দিব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধান কিয় কৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক যদি মানে মাটি লাগেই সেই অঞ্চলৰ মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দি তেওঁলোকক মানে ব্যৱস্থা কিয় কৰি আজিলৈকে নকৰিলে আমি স্পষ্টকৈ কৈছোঁ যে 12 তাৰিখে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত অসম চৰকাৰ বিজেপি চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীয়ে যি দানৱীয় কায়দাৰে যিটো পৃথিৱীৰ কোনো মানুহে মানুহৰ ওপৰত নকৰে ভাৰতবৰ্ষৰ কোনো ৰাজনৈতিক নেতাই ভাৰতীয় নাগৰিকৰ ওপৰত তেনেকুৱা অত্যাচাৰ কৰা নাই ইয়াৰ প্ৰতিবাদত আমি ৰাজ্যজুৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈ আমি প্ৰতিবাদী সমদল কৰিম আৰু আমাৰ আন্দোলন আমি অব্যাহত ৰাখিম স্পষ্ট কথা কাৰো ধমকি ভাবুকিত আমাৰ সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আন্দোলন বন্ধ হৈ নাযায় 1980 চনৰ পৰা যি অবিৰত সংগ্ৰাম আমাৰ চলি আছে সেই সংগ্ৰাম আমাৰ অব্যাহত থাকিব আৰু তীব্ৰতৰ হ'ব গতিকে আমি 12 তাৰিখে অসমৰ সংখ্যালঘু সমাজৰ লগতে যিসকলে এই ধৰণৰ দানৱীয় কাণ্ড কৰি আছে মুখ্যমন্ত্ৰীয়ে যিসকলে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰে যিসকলক ধৰ্ম নিৰপেক্ষ ৰাইজ আছে মই সকলোকে আহ্বান জনাইছোঁ যন্তত আহক আমি সকলোৱে মিলিজুলি এই ধৰণৰ অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি আমি 12 তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰোঁ 12 তাৰিখৰ পিছতো এলানি আন্দোলনৰ কাৰ্যসূচী সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অসমৰ পৰা দিল্লীলৈকে সকলোতে সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব আৰু স্পষ্ট কথা যে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত যদি এই ধৰণৰ অন্যায় আৰু অত্যাচাৰ বন্ধ নহয় তেনেহ'লে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াক ভয়াৱহ গণতান্ত্ৰিক আন্দোলনৰ মুখামুখি হ'ব লাগিব এইটো স্পষ্ট গতিকে অসমৰ সংখ্যালঘু ৰাইজক মই আহ্বান জনাইছোঁ স্পষ্টকৈ যে সংখ্যালঘু সমাজৰ নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত আমি সংখ্যালঘু সমাজ গণতান্ত্ৰিকভাৱে আমি ৰাজপথত ওলাই আহি আমাৰ আন্দোলন সাব্যস্ত কৰিব লাগিব আৰু সংখ্যালঘু সমাজ আন্দোলন কৰিবই লাগিব আৰু এই কাৰণে সংখ্যালঘু সমাজক মই কৈছোঁ যেতিয়াই আন্দোলন ঘোষণা কৰা